কোনো দলৰ আপোনালোকে দেখিবলৈ নাপায়। গতিকে মই এতিয়াও কৈছোঁ, কংগ্ৰেছৰ লগত থকা যিসকল তথাকথিত জাতীয়তাবাদী ৰাজনৈতিক দল নেতা আছে তেওঁলোককো কৈছোঁ, আহ্বান জনাইছোঁ। মোৰ আহ্বান শুনিবও পাৰে নুশুনিবও পাৰে, কালি হয়তো মোকে আকৌ মানে উল্টাকৈ প্ৰশ্ন কৰিব, তাৰ কাৰণে আমি সাজু আছোঁ। কিন্তু ভাৰতীয় জনতা পাৰ্টি থকালৈকে উচ্ছেদ চলি থাকিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকালৈকে উচ্ছেদ চলি থাকিব। আৰু এই উচ্ছেদ আমি অসমীয়া জাতিৰ মাটিৰ ভেটিৰ ৰক্ষাৰ কাৰণে এই উচ্ছেদ অভিযান অসমৰ সৰ্বস্তৰৰ জনতাই ইয়াক সমৰ্থন ইতিমধ্যেই কৰিছে। ক'ৰবাত 2-4 ব্যক্তি মানে থাকিব বিৰোধ কৰা, গতিকে তেখেতসকলৰ প্ৰতি মোৰ অনুৰোধ থাকিব, এই অভিযানটো চলিব দিব লাগে। অভিযানটো চলাই নিয়াত চৰকাৰখনক যেনেকৈ পাৰে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে সমৰ্থন যোগাব লাগে। নহ'লে অসমীয়া জাতিটো যিটো কথা AVMCৰ নেতাই কৈ গ'ল, আমি যদি বঙালী ভাষা লিখোঁ অসমত সেইদিনাই অসমীয়া ভাষী লোক মানে খিলঞ্জীয়া লোক সংখ্যালঘু হৈ যাব। আৰু এইটো বাস্তৱ, অপ্ৰিয় কথা, আমাৰ হজম নোহোৱা কথা, কিন্তু আচলতে বাস্তৱ কথা কৈছিলে। যদি এই 1 কোটি বা 1 কোটি 20 লাখ বা 1 কোটি ধৰিছোঁ, 1 কোটি বংগমূলৰ মানুহে যদি অসমীয়া ভাষাটো তেওঁলোকে হয়তো তাৰে 50%টো লিখে, 50% নিলিখিব পাৰে। যদি 50%ও লিখে তেতিয়াও অসমীয়া ভাষাটো কিন্তু অসমত হয়তো মানে সংখ্যালঘুত পৰিণত হ'ব। কিন্তু অসমীয়া ভাষাত সংখ্যালঘুত পৰিণত হ'লে অসমীয়া ভাষাই নিজৰ স্বকীয়তা, নিজৰ যি গৌৰৱ মহিমামণ্ডন সেইটো আমি কৰি থাকিব লাগিব। আৰু এই কথাটো অসমীয়া ভাষাক লৈ এওঁলোকৰ যিটো আমালৈ প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানক অসমীয়া ৰাইজে যদি এতিয়া বুজি নাপায়, অসমবাসীয়ে খিলঞ্জীয়া মানুহে যদি এতিয়া বুজি নাপায়, অসম আন্দোলন কৰিলোঁ 6 বছৰ কাল, ভাষা আন্দোলনো কৰিছিলোঁ এটা সময়ত, আমি কথাটো কৈছোঁ, এতিয়াও যদি বুজি নাপায়, কিন্তু এতিয়া আৰু এই মানুহক আৰু হয়তো বুজোৱাটো অনাগত দিনত বহুত কঠিন কাম হ'ব। যিটো কয় যে মানে টোপনি যোৱা মানুহক জগাব ভাল, কিন্তু ভাও ধৰি থকা মানুহক জগোৱাটো কঠিন। গতিকে অসমীয়া খিলঞ্জীয়া মানুহে টোপনিৰ ভাও ধৰিব নালাগে। অসমীয়া খিলঞ্জীয়া মানুহে এতিয়া বাচি খাবা, জাগি শুবা, এইটো নীতি যদি লয় হাতত, তেতিয়াহ'লে অসম বাচিব। আৰু অসমত অসমীয়া ভাষাও চিৰদিনলৈ অনাদি অনন্ত কাললৈ সুৰক্ষিত হৈ থাকিব। আৰু জাতিৰ মাটি ভেটিও আমি আমাৰ হাতত, যিটো অমেগী ৰাজচৌধুৰী ডাঙৰীয়াই কৈ গৈছিল, পথাৰো আমাৰ বজাৰো আমাৰ, সেইটো আমাৰ হাতত থাকি যাব।